হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকক মোৰ চেনেলৰ ফালৰ পৰা আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। তো আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে চাই আছে, তেনেহ'লে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, বেছিকৈ শ্বেয়াৰ কৰিব। তো আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' হ'ল আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল, তেনেহ'লে সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। সেইটো চেক কৰাৰ কাৰণে আজিৰ ফুল প্ৰচেছটো দেখুৱাই দিম। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ইয়াতে চিম্পলি সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন। তো ইয়াতে আপোনালোকে সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। এইটো সাৰ্চ কৰি ইয়াতে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰৰ যিটো লিংক আছে আপোনালোকৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অলপ লোডিং ল'ব। লোডিং লৈ আপোনালোকে ইয়াতে দেখা পাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। তো এইটো পেজ দেখা পাব আপোনালোকে। এইটো পেজ দেখাৰ পিছত আপোনালোকে এইটো পেজ তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে এইকেইটা অপশ্যন ইয়াতে দেখা পাব। ইয়াতে বহুতকেইটা অপশ্যন আছে, 1 2 3 4 5 6 7 8টা। ইয়াত 8টা অপশ্যন আছে। যদি আপোনালোকে আগতে কোনো ধৰণৰ এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। 2 নম্বৰ অপশ্যন যিটো আছে আপোনালোকৰ, সেইটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো চোৱাৰ কাৰণে 1 নম্বৰ যিটো আছে MIS, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে আছে SBM 2.0। তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি দিব। তলফালে স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত এইটো দেখা পাব হাউচ হোল্ডছ অফ ফেজ 2 CSC ৰিপৰ্টছ। তো এইটোৰ তলত আপোনালোকৰ যিটো লিংক আছে, সেইটো লিংকত ক্লিক কৰি দিব আপোনালোকে। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত পেজটো অলপ সময় লোডিং ল'ব। তো আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব লোডিং লোৱাৰ পিছত। তো আপোনালোকে প্ৰথমে কি কৰিব, নিজৰ ষ্টেটটো সিলেক্ট কৰিব। যাৰ যিটো ষ্টেট হয়, ৰাজ্যটো সিলেক্ট কৰি দিব প্ৰথমে। ৰাজ্যটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। নিজৰ জিলা সিলেক্ট কৰি দিব। সেইটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ব্লকটো সিলেক্ট কৰি দিব। ব্লকটো সিলেক্ট কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখাব। ইয়াতে আপোনালোকৰ ব্লকৰ যিকেইটা লিষ্ট আছে, যিকেইজনে চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল, সেইকেইজনৰ নাম ইয়াতে শ্ব' কৰিব। তো অল ব্লকৰ যিকেইটা এপ্লাই কৰিছিল, গোটেইকেইটাই ইয়াতে শ্ব' কৰিব। তো আপোনালোকে এনেকৈ এইবিলাক লিষ্ট এইটো চাব পাৰিব। তলফালে যিমান আপোনাক স্ক্ৰল ডাউন কৰিব, সিমানেই দেখা পাব ইয়াতে লিষ্ট। তো ইয়াতে বহুতকেইটা আছে। তো আপোনালোকে নিজৰ নামটো ইয়াৰ পৰা চাব পাৰিব। যদি আপোনালোকে ল্যাপটপ নাইবা কম্পিউটাৰত চাই আছে, তেনেহ'লে কন্ট্ৰল F ক্লিক কৰি তাতে আপোনালোকৰ নামটো সাৰ্চ মাৰি চাব পাৰে। ইয়াত আপোনালোকৰ ভিলেজ নেম থাকিব, এপ্লিকেশ্যন ID থাকিব, ইয়াতে মেম্বাৰ হেড যিজন তাৰ নাম থাকিব, ৰিলেশ্যনৰ নাম থাকিব, ফাদাৰ নাইবা হাজবেণ্ড। এইকেইটাৰ পিছত আপোনালোকে ইফালে দেখা পাব পেণ্ডিং। বহুতকে হালধীয়া কালাৰৰ কেইটামান পেণ্ডিং আছে, আপোনালোকে পেণ্ডিংটো চাব পাৰিব। আপোনালোকৰ কনফিউজন লাগিব পাৰে যে পেণ্ডিং কিয়। তো আপোনালোকে এইটোবিলাক এপ্লাই কৰিছে, কিন্তু এইবিলাক এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। এপ্ৰুভ হ'লে ইয়াতে পেণ্ডিঙত লিখা থাকিব আপোনাৰ এপ্ৰুভ নাইবা ছাকচেছ। তো ইয়াতে পেণ্ডিং আছে মানে আপোনালোকৰ টেনশ্যন ল'ব লগা একো কোনো কাৰণ নাই। তো আপোনালোকৰ ইয়াতে পেণ্ডিং আছে মানে আপোনালোকৰ এইটো ছাকচেছ হৈ যাব, কোনো ধৰণৰ টেনশ্যন নাই। তো আপোনালোকে এনেকৈ আপোনালোকৰ নাম আছে নে নাই এনেকৈ চাব পাৰিব। তো আপোনালোকে যদি চাইছে, তেনেহ'লে আপোনালোকে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে আপোনালোকৰ বন্ধু বান্ধৱী নাইবা বেলেগ মানুহে এইটো নিজৰ নামটো চাব পাৰে। তাৰ কাৰণে আপোনালোকে অলপ সহায় কৰি দিয়ক আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল আইকনটো বজাই দিয়ক। আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে চাই আছে, তেনেহ'লে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। তো আপোনালোকে ধৈৰ্য সহকাৰে এইটো চাই আছিল, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে নতুন ভিডিঅ' পোৱাৰ কাৰণে মোক কমেণ্ট কৰিব, যাতে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই দিব পাৰোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।